আপোনালোকে সেইকেইটা দালাল কৰিবলৈ আহিছিলে। আমি যেতিয়া দৰ মাৰি গৈছোঁ ইহঁতক ঠেলি পেলাই উঠাই দিছে। আমাৰ বগানত কেলে কি হৈছে এইটো গম পায় নেকি? এইটো দালাল কৰিবলৈ আহিছিলে নেকি? মালিক পঠিয়াইছিলে নেকি দালাল কৰিবলৈ? মানুহ এটা অনিশ্চিত যে কাইলৈ মোৰ ভৱিষ্যত ইয়াতকৈ ল'ৰা ছোৱালী মোৰ কি হ'ব, তেওঁলোকে ব্যৱস্থিত হৈছে। গতিকে আজি তেওঁলোকে এই মালিকৰ ওপৰত একেবাৰে ভৰসা কৰিব পৰা নাই। তেওঁলোকে আপোনালোকে শ্লোগানবিলাক শুনিছে যে এই মালিকৰ পৰা তেওঁলোকে অতিষ্ঠ হৈছে। এই মালিকক তেওঁলোকে বিচৰা নাই যে তেওঁ চলাব, নিজেও চলাব পৰা নাই, বাগিচাও চলাব পৰা নাই, আমাকো চলাব পৰা নাই। আপোনালোকে নিজে শুনিছে, তেওঁলোকে ইয়াত মালিককে বিচৰা নাই। আমাৰ দৰমহা আজি এইটো এক সপ্তাহ হৈ গ'ল, ৰানিং চলি আছে। 24 দিন হ'ল। বাকী দৰমহাটো আমাৰ তেনেকৈ পেণ্ডিং লাগি বহুত দিন হৈ গ'ল। আমি বহুত এনেকৈ আহি পেলাই হালা কৰিলে দৰমহাটো পাওঁ, আহি পেলাই ক'ব লাগিব তেতিয়া দৰমহাটো পাওঁ। যিজন চাহাব আমাৰ ৰাখিছোঁ, চাহাবক আমি কওঁ যে ছাৰ আমি আপোনাকহে জানো, বাগানখন আপুনি মেইনটেইন কৰি আমাক কাম কৰাই আছে, আমি আৰু মালিক হেড অফিচৰ লগত আমাৰ কোনো কথা নাই। গতিকে তেওঁ সেইবিলাক কথা ভালকৈ গুৰুত্ব নিদি পেলাই হ'ব কম কৰি এনেকৈ গুণ্ডা ৰাজ কৰি বাগানখন চলাবলগীয়া হৈছে। দৰমহাটো তেখেতসকলৰ মন ইচ্ছা অনুযায়ী, মানে আজি নিদিওঁ কাইলৈ দিম, এটা সঠিককৈ কথা কোনো ক'ব নোৱাৰে যে কাইলৈ দৰমহা হ'ব ইয়া আজি হ'ব। আমি সদায় জানো শনিবাৰে আমাৰ দুখীয়া শ্ৰমিকে শনিবাৰে দৰমহাটো যদি পায় তেন্তে দেওবাৰ দিনাখন অলপ শাক চব্জি বজাৰটো কিনি ল'ব পাৰে। যদি তেনেকৈ যদি আমাক দৰমহাটো আজিকালি কৰি ঠেলি থাকিব, এই শ্ৰমিকক যদি তেনেকৈ অৱস্থাত যদি পেলাই দিবলৈ হ'লে কিমান দুখৰ কথা। তেওঁক আজি নহয় বোলে এইটো ভুল হৈছে, গোটেই বছৰ ধৰি 2017 চনৰ পৰা গোটেই লাইবিলিটি লিড ধৰি যিমান প্ৰাপ্য দিবলগীয়া আছে, PF গ্ৰেচুইটি ৰেচনৰ পৰা আদি কৰি ৰাইজৰ ঘৰ টিং ফুটা হৈ গৈছে। এবাৰ গোটেই মানুহ আহি পেলাই ঘৰ চালে টিং এপাত নাই, কিমান ডাঙৰ ধুমুহা বৰষুণ গৈছে চবেই জানে। গতিকে সেইকাৰণে আমি কৈছোঁ এই মালিকক আমাক আৰু নালাগে। এনেকুৱা মালিক যদি ভাল সিদ্ধান্ত দিবলৈ হয়, আজি আহি ইয়াত ভাল সিদ্ধান্ত দিলে এই কাৰ্যসূচী সিদ্ধান্ত হ'ব, নহ'লে চলি থাকিব। এনেকৈ মেনেজাৰ ৰাখিছে ইয়াত, মানে ভিজিট আনিছে, মালিকে ভিজিট পঠিয়াইছে বাগানত দেখুৱাবৰ কাৰণে। কি কৰিছে ভিজিটে? ৰাস্তা কাণে ৰোড ছাইডটো অকণমান চাফা কৰাই দিয়ে আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে যে আমি একদম বাগান চাফা ৰাখিছোঁ, কিন্তু গোটেই বাগান জংঘল আৰু ভিজিটৰ কাৰণে দেখুৱাই দিয়ে আমি একদম গোটেই বাগান চাফা কৰি দিলোঁ বুলি পেলাই। এনেকুৱা এইবিলাক মেনেজাৰে আমাৰ গোটেই বাগান ধ্বংস কৰি দিছে, এইবিলাক মেনেজাৰে।